অন্নপূৰ্ণা কিচেনলৈকে আপোনালোকলৈ স্বাগতম জনালোঁ। মই এতিয়া ঘৰুৱা ষ্টাইলত অকণমান চিকেন বনাম আৰু পোলাও বনাম, গোটেইখিনি আপোনালোকক দেখাই আছোঁ মোৰ ভিডিঅ'ৰ যোগে। এতিয়া সাধাৰণতে মই চিকেন অকণমান বনাম। এতিয়া মোৰ তেল গৰম হৈছে, মই 2-3টামান মই শুকান জলকীয়া দিলোঁ তেলত। তাৰপিছতে মই দিম 2টামান লং, ইলাচি আৰু ডালচেনি, এইখিনি মই দি দিম আৰু তেজপাতো 2টামান দি দিম। পিঁয়াজখিনি অকণমান সোনকালে গলিব লাগিব, তাৰ কাৰণে অকণমান মই নিমখটো মই হিচাপমতে দি দিছোঁ, যিখিনি লাগে সেইখিনি মই দি দিলোঁ। তাৰপিছত এতিয়া মই আদা নহৰুখিনি দিম, এড কৰিম মই এতিয়া। চাওক বন্ধু-বান্ধৱী হ'ল, এই আদা নহৰুখিনি মই দি দিলোঁ। আৰু এতিয়া মই অকণমান দেৰি ধৰক 4-5 মিনিট মই এইখিনি ভাজিম, মই ফ্ৰাই কৰিম। এতিয়া মই মোটামুটি আদা নহৰুখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে মছলা এড কৰিম। মই প্ৰথম জিৰা ধনিয়া অলপ দিম। এয়া দিলোঁ ধনিয়া, এয়া অকণমান জিৰা দিলোঁ, অকণমান ৰংটো ভাল হোৱাৰ কাৰণে, দেখাত ধুনীয়াৰ কাৰণে অকণমান মই কাশ্মীৰী কালাৰ দিলোঁ, অকণমান বেছি নহয়। আৰু এতিয়া হালধি অকণমান দিম, হালধি প্ৰয়োজন অনুসাৰে মই দিলোঁ, যিখিনি দৰকাৰ হয়। এতিয়া মই অকণমান দেৰি ভাজিম, 1 মিনিট ভাজিম। অকণমান মই পানী এড কৰিছোঁ, এতিয়া মছলাটো পুৰি নাযায়। আৰু এতিয়া মই মাংসখিনি মই ইয়াতে ঢালি দিম। এইখিনি মই আধা কিলো মাংস লৈছোঁ। আৰু ইয়াৰ বাবে অকণমান অলপ বেলেগ ষ্টাইলত মই অকণমান কৰিব খুজিছোঁ। অকণমান মই কেপচিকাম এড কৰিম, অকণমান কেপচিকাম দি দিছোঁ মই, আৰু অকণমান বিলাহী আৰু কেইটামান কেঁচা জলকীয়া দিছোঁ মই আমাৰ সোৱাদ অনুসৰি। আৰু এতিয়া মই জুইটো মই কমাই দিম, জুইটো কমাই দি মই মোটামুটি ধৰক 8 মিনিটমান মই কম জুইতে মই ফ্ৰাই কৰিম। ইয়াতে মই এতিয়া ঢাকনি লগাই দিলোঁ। এইটো আমি একদম ঘৰুৱা ষ্টাইলত বনাইছোঁ, প্ৰফেশ্যনেল নহয়। আমি ঘৰত যেনেকৈ খাওঁ আমি তেনেকৈ বনাইছোঁ। তেল মছলা একেবাৰে কম আছে, আমি এনেকেই খাওঁ ঘৰত, যাতে তেল মছলা কম থাকে। আৰু অকণমান দেৰি আৰু ঢাকনিখন মাৰি দিলোঁ, অকণমান জুইটো কমাই দিলোঁ। এতিয়া 8 মিনিটমান হৈ গ'ল। ঠিক আছে, মোৰ মোটামুটি বিলাহীখিনি মোৰ মেল্ট হৈ গৈছে, ধুনীয়াকৈ গলিব ধৰিছে। এতিয়া মই জুইটো অকণমান বঢ়াই দিছোঁ। এতিয়া ধৰক হাই ফ্লেমত দিছোঁ, হাই ফ্লেমত মই 10 মিনিট মই ফ্ৰাই কৰিম। এইখিনি এতিয়া উতলিব লাগিব, 10 মিনিট উতলিব লাগিব। তাৰপিছত আমি নমাই দিম। নমাই দিলোঁ। যিহেতু আমি ঘৰুৱা ষ্টাইলত বনাইছোঁ, অকণমান আমি জোল ৰাখিছোঁ, অকণমান আমি যিহেতু ঘৰতে খাম, প্ৰফেশ্যনেল বনোৱা নাই এইটো। এতিয়া হৈয়ে গ'ল, অকণমান ধনিয়া পাত দি দিছোঁ, ধনিয়া পাতখিনি দি এতিয়া আমি নমাই দিম এইটো। বন্ধু-বান্ধৱী হ'ল, মই এতিয়া পোলাওৰ এটা ৰেচিপি বনাম, আমাৰ ঘৰুৱা ষ্টাইলতে বনাম। এতিয়া বহুতে ধৰক পিঁয়াজ আদা নহৰু ব্যৱহাৰ নকৰে পোলাও বনাওঁতে, মই অকণ ব্যৱহাৰ কৰিম অলপ ইউনিক ষ্টাইলত। মই যি ইনগ্ৰেডিয়েণ্টছ ব্যৱহাৰ কৰিম আপুনি চাই লওকচোন আপোনালোকে। এইখিনি গাজৰ বিন, এয়া কাজু, এয়া খিচমিচ, এয়া অকণমান লং, ইলাচি, ডালচেনি আৰু তেজপাত, এইখিনি অকণমান জাবিত্ৰী আছে, আৰু পিঁয়াজ, এয়া আদা নহৰু, এইখিনি মই ব্যৱহাৰ কৰিম। মই কেনেকৈ বনাওঁ
আপোনালোকে চাই থাকিব। এয়া মই এতিয়া ৰিফাইন দিলোঁ। সাধাৰণতে ঘি ব্যৱহাৰ হয়, কিন্তু মই ঘিটো মই পিছত ব্যৱহাৰ কৰিম। আপোনালোকে চাই থাকিব। এতিয়া মোৰ তেলটো গৰম হৈ গ'ল। এতিয়া মই অকণমান লং, ইলাচি, দালচেনি অকণমান দি দিছোঁ ইয়াতে, আৰু 4-5টামান তেজপাত দি দিছোঁ। এইখিনি গৰম হৈ গ'ল। এতিয়া মই ইয়াতে কাজু দি দিছোঁ, কিচমিচ দি দিছোঁ। এইখিনি অকণমান ভজা যাওক, আৰু গাজৰ আৰু বিনছ এইখিনি মই ভাজি ল'ম অলপ। মোৰ গাজৰ বিনখিনি ভজা হ'ল। মই পিঁয়াজখিনি অকণমান মই পিছত দিছোঁ, যাতে সি লেহুকা হৈ নাযায়। আৰু এতিয়া মই অকণমান আদা নহৰু দিম। ইয়াত আদা নহৰুৰ পেষ্ট হওক, বেছি দিয়া নাই, যিহেতু আমি ঘৰতে ব্যৱহাৰ কৰিম। আমি বেছি মছলা আমি ব্যৱহাৰ নকৰোঁ। চাওক, মই ধুনীয়াকৈ আগতেই মই ধুই ইয়াতে ৰাখি দিছিলোঁ, চাকনিত মই ৰাখি দিছিলোঁ। এতিয়া চাউলখিনি এড কৰিলোঁ। এতিয়া ইয়াত 4-5 মিনিট ভাজিব লাগিব। এতিয়া মই নিমখ দিম। চাওক, মই নিমখ দিলোঁ। নিমখখিনি দি এতিয়া ফ্ৰাই কৰিব লাগিব, ভাজিব লাগিব। 3-4 মিনিটমান মই ভাজিব লাগিব। ইয়াতকৈ বেছি পানী দিব নালাগে, এইখিনি পানীতে হৈ যাব। আৰু এতিয়া মই ইয়াতে অকণমান গৰম মছলা এড কৰিম। গৰম মছলা দিছোঁ। মই ঘিটো আগতে ব্যৱহাৰ কৰা নাছিলোঁ, এতিয়া মই অকণমান ঘি দিম। মই আগতে ঘি দিয়া নাছিলোঁ, এতিয়া মই শেষত দিছোঁ মই ঘি অকণমান। ঢাকনি মাৰি দিম। 5 মিনিটলৈকে মই এতিয়া ঢাকনি মাৰি দিম। বন্ধু বান্ধৱীসকল, ফাইনেলি মই পোলাও বনোৱা হৈ গ'ল মোৰ। এতিয়া চাওক, ইয়াতে মই কোনো ধৰণৰ কালাৰ ব্যৱহাৰ কৰা নাই, কোনো ধৰণৰ ৰং ব্যৱহাৰ কৰা নাই। আমি যিহেতু আমি ঘৰতে খাম, এতিয়া হৈ গৈছে। অকণমান ঠাণ্ডা হ'ব দিব লাগিব, তেতিয়া জৰজৰীয়া হৈ যাব এইখিনি একদম। আজি এনেই সাধাৰণ আমি ঘৰৰ কাৰণে বনাইছিলোঁ, যে বেছি আইটেম বনোৱা নাই। অকল চিকেন কাৰী বনাইছিলোঁ, অকণমান পোলাও বনাইছোঁ, অকণমান চালাড আৰু নেমু টেঙা আছে। আমি ঘৰতে খাম যিহেতু, আমি বেছি আইটেম আজি বনোৱা নাই।